नमस्कार मैं मौजी बंधुসকল बलगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এইবাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ মহিলা প্ৰতিনিধিক লৈ ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ। এতিয়াৰ পৰা মহিলা প্ৰতিনিধিৰ স্বামী যাব নোৱাৰিব পঞ্চায়তৰ কাৰ্যালয়ত। পঞ্চায়ত প্ৰতিনিধিৰ স্বামী কাৰ্যালয়লৈ যোৱা প্ৰথা নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। নিৰ্বাচিত পঞ্চায়তৰ মহিলা প্ৰতিনিধিক লৈ ডাঙৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। এতিয়াৰ পৰা মহিলা প্ৰতিনিধিৰ স্বামী যাব নোৱাৰিব পঞ্চায়তৰ কাৰ্যালয়লৈ। পঞ্চায়ত প্ৰতিনিধিৰ স্বামী কাৰ্যালয়লৈ যোৱাটো নিষিদ্ধ। পঞ্চায়তৰ কামৰ বাবে মহিলা প্ৰতিনিধিৰ স্বামী যাব নোৱাৰিব পঞ্চায়তৰ কাৰ্যালয়লৈ। এই সন্দৰ্ভত এই স্পষ্ট বাৰ্তা দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীয়ে কোৱা ৯৯% কথাই মিছা আৰু ভিত্তিহীন। অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০০টা কথা ক'লে ৯৯টা কথাই মিছা কথা কয়। অপপ্ৰচাৰ চলোৱা আৰু আনক বদনাম কৰা মুখ্যমন্ত্ৰীৰ এটা অস্ত্ৰ। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে উভতি ধৰিছে সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে কোৱা ৯৯% কথাই মিছা আৰু ভিত্তিহীন। যদি মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ বিৰুদ্ধে তথ্য আছে তেন্তে ৰাজহুৱা কৰক। এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই একোৱে প্ৰমাণ দিব পৰা নাই। একো তথ্য নাই বাবেই ছেপ্টেম্বৰ মাহত প্ৰমাণ দিম বুলি মুখ্যমন্ত্ৰীয়ে কৈ আছে। ৰাজনীতিত মোৰ প্ৰথম খোজটোৰ পৰাই মোক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰীয়ে। অপপ্ৰচাৰ চলোৱা বা আনক বদনাম কৰা তেওঁৰ এটা অস্ত্ৰ। পাকিস্তানলৈ গ'লে কোনোবা পাকিস্তানী সমৰ্থক হয় নেকি, এই প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে। লগতে তেওঁ কয় যে বিজেপিয়ে চলোৱা অপপ্ৰচাৰ বি গ্ৰেড চিনেমাৰ স্ক্ৰিপ্টৰ দৰে। এইবাৰ দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে উভতি ধৰিলে সাংসদ গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। অসম চৰকাৰ আৰু জাপান চৰকাৰৰ সৈতে বুজাবুজি চুক্তি সম্পন্ন আৰু এই চুক্তিৰ জৰিয়তে ১ লাখ যুৱকক কৰ্মসংস্থাপনৰ বাবে প্ৰেৰণ কৰা হ'ব জাপানলৈ। আৰু এই যুৱকসকলে মাহিলী দৰমহা হিচাপে লাভ কৰিব ২ লাখকৈ টকা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা এটা মন্তব্য যদি মিছা প্ৰমাণিত হয় তেন্তে লগে লগে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব, ৰাজনীতি ত্যাগ কৰিব আৰু ঘৰলৈও নাযায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈক এইদৰে পুনৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম, ঘৰলৈও নাযাওঁ। তাতকৈ আৰু কিবা কম নেকি? এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যদি এটা কথাও মিছা প্ৰমাণিত হয় তেন্তে ৰাজনীতি ত্যাগ কৰিম। এটা কথাও যদি মিছা হয় মই পদত্যাগ কৰিম, ঘৰলৈও নাযাওঁ। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা 10 ছেপ্টেম্বৰত অধিক ভয়ানক তথ্য প্ৰকাশ পাব। গৌৰৱ গগৈক মক্ষম প্ৰত্যুত্তৰ এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এটা কথাও যদি মিছা প্ৰমাণিত হয় তেন্তে মই ৰাজনীতি ত্যাগ কৰিম। মুখ্যমন্ত্ৰী এজনে এনেই যিকোনো কথা নকয়, এনেই কেজুৱেল কথা কৈ নাথাকে মুখ্যমন্ত্ৰীয়ে। আচল কথা মই এতিয়াও কোৱাই নাই। যিমান কথা ক'ব লাগে তাতকৈ কম কথা কৈ আছো মই। বাংলাদেশৰ লগত পাকিস্তানৰ লগত তুলনা নহয়। অসমৰ মানুহক গৌৰৱ গগৈয়ে কি বুলি ভাবে? গৌৰৱ গগৈক উদ্দেশ্যি এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যিক বিজেপিৰ সভাপতি তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়ালৈ আগবঢ়োৱা হৈছে সংসদ ৰত্ন বঁটা। আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংস্থা প্ৰাইম পইণ্ট ফাউণ্ডেশ্যনৰ ফালৰ পৰা আগবঢ়োৱা হ'ব এই বঁটা।
উল্লেখযোগ্য যে সাংসদ দিলীপ শইকীয়াৰ লগতে দেশৰ 17গৰাকী সাংসদলৈ বিভিন্ন শিতানত আগবঢ়োৱা হৈছে এই সংসদ ৰত্ন বঁটা। পৰৱৰ্তী খবৰ, ভাৰতৰ আন এটা শত্ৰু তথা দুৰ্দৰ্শ সন্ত্ৰাসবাদী ছাইফুল্লাৰ মৃত্যু। পাকিস্তানৰ হিন্দু প্ৰদেশত নিহত হৈছে লস্কৰি তৈবাৰ কামাণ্ডাৰ ছাইফুল্লাহ। ৰামপুৰৰ CRPF কেম্প IIS বাংগালুৰুৰ আক্ৰমণত জড়িত আছিল এইগৰাকী লস্কৰি তৈবাৰ দুৰ্দৰ্শ সন্ত্ৰাসবাদী। নাগপুৰৰ RSSৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰিছিল এইগৰাকী ছাইফুল্লাই। আৰু পাকিস্তানৰ হিন্দু প্ৰদেশত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে এইটো সন্ত্ৰাসবাদী। পৰৱৰ্তী খবৰ, 15 জুনৰ পৰা আৰম্ভ হ'ব ADREৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা আৰু শীঘ্ৰেই প্ৰকাশ পাব পৰীক্ষাৰ সবিশেষ। সামাজিক মাধ্যমত এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আমুলৰ লগত অসম চৰকাৰৰ 75 কোটি টকাৰ চুক্তি। এডভান্টেজ আছাম 2.0ৰ জৰিয়তে ৰাণী আৰু বিশ্বনাথত স্থাপন হ'ব দুটাকৈ আমুলৰ প্ৰকল্প। চলিত বৰ্ষৰ শেষৰ ফালে ৰাজ্যত মুকলি হ'ব কেইবাটাও প্ৰকল্প। 75 কোটি টকা ব্যয় সাপেক্ষে আমুলে স্থাপন কৰিব দুটাকৈ প্ৰকল্প। ৰাণী আৰু বিশ্বনাথত স্থাপন হ'ব আমুলৰ এই দুটা প্ৰকল্প। পৰৱৰ্তী খবৰ, আজিৰ পৰা বন্ধ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পৰ্যটকৰ বাবে আজি অৰ্থাৎ সোমবাৰৰ পৰা বন্ধ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এই বৰ্ষত 4 লাখৰো অধিক পৰ্যটকৰ আগমন ঘটে কাজিৰঙালৈ। আৰু প্ৰায় 10 কোটি 90 লাখ টকাৰ ৰাজহ সংগ্ৰহ হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। পৰৱৰ্তী খবৰ, ই-ৰিক্সাৰে যাত্ৰা কৰোঁতে সাৱধান হওক মহিলাসকল। ই-ৰিক্সাটো সুৰক্ষিত নহয় যুৱতী মহিলা। অকলশৰীয়া মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে এইবাৰ ই-ৰিক্সা চালকে। সামান্য ই-ৰিক্সাটো সুৰক্ষিত নহয় যুৱতী মহিলা। অকলশৰে ই-ৰিক্সাৰে যাত্ৰা কৰোঁতে সাৱধান হওক মহিলাসকল। ই-ৰিক্সা চালকে অকলশৰীয়া মহিলাক পাই চলালে যৌন নিৰ্যাতন। ই-ৰিক্সা চালক অনন্ত কলিতাৰ কুকাণ্ডই জোকাৰিছে এতিয়া ৰঙিয়া। এক ভয়ংকৰ জঘন্য কাণ্ডৰ পৰা প্ৰথমপি ৰক্ষা পৰিল এগৰাকী মহিলা। নিৰ্জন ঠাইত আন্ধাৰৰ সুযোগ লৈ মহিলা যাত্ৰীক শ্লীলতা হানিৰ অপচেষ্টা। ঘৰৰ কাষৰ বুলি বিশ্বাস কৰি ই-ৰিক্সাত উঠিছিল মহিলাগৰাকী আৰু অকলশৰীয়া মহিলা যাত্ৰী দেখি মনত কুভাৱ জাগিল চালক অনন্তৰ। আৰু 57 বছৰীয়া লম্পট অনন্ত কলিতাৰ পৰা মহিলাগৰাকীক ৰক্ষা কৰিল বাটৰুৱাই। মহিলাগৰাকীয়ে ৰঙিয়াৰ কৰ্মস্থলীৰ পৰা নিজ গৃহলৈ গৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। আৰু মহিলাগৰাকীক লম্পট অনন্তই পথৰ দাঁতিলৈ টানি নি যৌন আতিশয্য চলোৱাৰ অভিযোগ। 57 বছৰীয়া অনন্ত কলিতাৰ বিৰুদ্ধে ভুক্তভোগীৰ এজাহাৰ দাখিল। আৰু আত্মগোপন কৰি থকা অৱস্থাত ই-ৰিক্সা চালক অনন্ত কলিতাক গ্ৰেপ্তাৰ ৰঙিয়া আৰক্ষীৰ। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'লে মই সুখী হ'ম। কিন্তু গৌৰৱ গগৈয়ে অহংকাৰ কমাব লাগিব। গৌৰৱ গগৈক লৈ এই ডাঙৰ মন্তব্য কৰিছে এইবাৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, টেটৰ ফলাফল প্ৰকাশত বিলম্ব। হতাশাত ভুগিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থী। অসমৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ বিদ্যালয় শিক্ষক নিযুক্তিৰ বাবে টিচাৰ এলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট 2024 চমুকৈ টেটৰ ফলাফল এতিয়াও প্ৰকাশ নোহোৱাত হতাশাত ভুগিছে ৰাজ্যৰ হাজাৰ হাজাৰ প্ৰাৰ্থী। 19 জানুৱাৰী 2025ত অনুষ্ঠিত হৈ যোৱা এই পৰীক্ষাৰ ফলাফল মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত প্ৰকাশৰ প্ৰতিশ্ৰুতি দিছিল যদিও 18 মে 2025 পৰ্যন্ত কোনো আনুষ্ঠানিক ঘোষণা নোপোৱাৰ বাবে প্ৰাৰ্থীসকলৰ ভৱিষ্যত অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। চৰকাৰৰ এনে স্থিতিয়ে প্ৰাৰ্থীসকলক এতিয়া ক্ষোভিত কৰি তুলিছে। উল্লেখযোগ্য যে টেট নিযুক্তি পৰীক্ষাত গ্ৰেজুৱেট শিক্ষক চমুকৈ GT পদৰ বাবে মুঠ 35,757 জন আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষক চমুকৈ PGT পদৰ বাবে মুঠ 27,824 জন প্ৰাৰ্থীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰে। GT পদৰ বাবে মুঠ 39,224 আবেদন পোৱা হৈছিল, অৰ্থাৎ 39,224 গৰাকী আবেদন কৰিছিল, যাৰ ভিতৰত 35,757 জন প্ৰাৰ্থীয়ে পৰীক্ষা দিয়ে।
আনহাতে পিজিটি পদৰ বাবে 30,358 গৰাকী আবেদনকাৰীৰ ভিতৰত 27,824 জনে পৰীক্ষাত বহিছিল। কিন্তু এই পৰীক্ষাৰ ফলাফল প্ৰকাশ নোহোৱাত এতিয়া হতাশাত ভুগিছে এইসকল পৰীক্ষাৰ্থী।